বৰদোৱা আৰু ৰাম মন্দিৰৰ মাজত প্ৰতিযোগিতা হ'ব নালাগে। এইটো অসমৰ বাবে ভাল নহয়। ৰাহুল গান্ধীলৈ বিশেষ অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত বটদ্ৰৱালৈ যাওক। টিভিত ডাবল উইন্ডো ভাল নালাগে। কালি মই ৰাহুল গান্ধী ডাঙৰীয়াকো অনুৰোধ কৰিম যে তেখেতে কালি কোনোবা এটা সময়ত বটদ্ৰৱা থানত যাব খুজিছে। এনেকুৱা ভাৰতত হ'ব নালাগে যে দেয়াৰ ইজ এ কম্পিটিশ্যন বিটুইন ৰাম টেম্পল এণ্ড বটদ্ৰৱা। গোটেই টিভিত এফালে ৰাম টেম্পল দেখাই থাকিব, এফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত ৰাহুল গান্ধী গৈছে এইটো দেখুৱাই থাকিব। সেইটো অসমৰ কাৰণে ভাল নহয়। সেইকাৰণে তেখেতক মই অনুৰোধ কৰিম যে আপুনি অহাকালি ৰাম মন্দিৰৰ উদযাপন হৈ যোৱাৰ পিছত আপুনি বটদ্ৰৱা টেম্পললৈকে বা বটদ্ৰৱা সত্ৰলৈকে আহিলে আমাৰ ভাল লাগিব। নহ'লে টিভিত দুটা উইন্ডো কৰি থাকিব। আমিতো বাধা দিব কাকো নোৱাৰোঁ, বাট দেট টু উইন্ডো উইল গো এগেইনষ্ট দ্য ইমেজ অফ আছাম। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ভিৰ হ'ব লাগে। ময়ো তেওঁক শুভেচ্ছা জনাইছোঁ। এতিয়ালৈকে সকলোতে ভিৰৰ পৰিৱৰ্তে কাৰফিউহে হৈ আছে। এতিয়ালৈকেতো ক'তো ভিৰ হোৱা নাই, এতিয়ালৈকে কাৰফিউ হৈ আছে য'তে গৈ আছে। গতিকে আপুনি ভিৰ হ'ব বুলি ভাবিছে, ময়ো শুভেচ্ছা দিছোঁ যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ভিৰ অলপ হ'ব লাগে। মিয়া সকললৈও আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। মই মনত বেয়া পাম বুলি ন্যায় যাত্ৰাত আপোনালোকে অংশগ্ৰহণ নকৰাকৈ নাথাকিব। মিয়াসকলক যে আপোনালোকে মনত যোগদান কৰক, যে মোক বেয়া পাই পেলাই যোগদান নকৰাকৈ, মই কিবা বেয়া পাম বুলি যোগদান নকৰাকৈ নাথাকিব। সেইটোলৈ কোনো আপত্তি নাই। লোৱাৰ আছামত মানুহ হ'ব। এতিয়ালৈকেতো মানুহ হোৱা নাই, কিন্তু মিয়াৰো আই মাতৃসকল নাযায়, সেইটো ঠিক আছে। এতিয়ালৈকেতো ক'তো মানুহ হোৱা নাই। ক'ৰবাত 500, ক'ৰবাত 1000, ক'ৰবাত 1100, ক'ৰবাত 50। প্ৰতিযোগিতাত নানামিব ৰাহুল গান্ধী। তেওঁ উপজাচিহে যাব লৈছে বটদ্ৰৱালৈ। তেওঁক কোনেও নিমন্ত্ৰণ দিয়া নাই। বটদ্ৰৱা মন্দিৰ সত্ৰইতো তেওঁক মাতা নাই। গতিকে টেলিভিছন জাৰ্নেলিষ্টসকলকো মই অনুৰোধ কৰিম যে তেওঁ যদি যায় নিজে যাব। হি হেজ নট বিন ইনভাইটেড, চ' দেয়াৰ ইজ ন' কম্পিটিশ্যন। ডাবল উইণ্ডোৰ কামটো কালি কৰিব নালাগে, কাৰণ তেওঁকতো কোনেও মাতা নাই। বোলে মাতিলে কথাটো বেলেগ আছে। গতিকে আৰু ময়ো আহ্বান জনাম, অসমত কংগ্ৰেছত বহুত হিন্দু মানুহো আছে। গতিকে কালি দিনটো 2টা বজাৰ পিছত গ'লেই হ'ল। 2টা বজাৰ পিছত বটদ্ৰৱাত গ'লেই হ'ল বা ৰাতিপুৱা গ'লেই হ'ল। তাতে কালি সেই সময়ছোৱা 2 ঘণ্টা বা 3 ঘণ্টা সময় আগবেলাটো নগ'লে ভাল। আৰু তেওঁ যিহেতু ইয়াতে আছে, যিকোনো আজিয়ে গৈ পেলাই বটদ্ৰৱাত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আজিয়ে পৰিদৰ্শন কৰিব পাৰে। কালি দিনটো চিলেক্ট কৰাটো আই এম ফিলিং লিটল বিট পেইন। কংগ্ৰেছৰ মিটিঙলৈ এটা বিশেষ সম্প্ৰদায়ৰ মানুহ আহে। মৰিগাঁও ঢিং চামগুৰিতো এটা বিশেষ সম্প্ৰদায়ৰে মানুহ আহিব। হিন্দু মুছলমানৰ মাজত বিভাজন অনাৰ চৰম সাম্প্ৰদায়িক মন্তব্য কৰি নেলীৰ গণহত্যাৰ প্ৰসংগও উনুকিয়ালে মুখ্যমন্ত্ৰীয়ে। শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ কথা কোৱাৰ বিপৰীতে দুটা বিশেষ সম্প্ৰদায়ৰ মাজত হাই কাজিয়া মাৰপিট হোৱাৰ কথাহে আশংকা কৰিলে ৰাজ্য প্ৰশাসনৰ মুৰব্বী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁলোকৰ যাত্ৰাত এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলাই আহে। ধৰক মৰিগাঁও, ধৰক আজি আপোনালোকে চামগুৰিত তেওঁলোকৰ মিটিং এখন আছে। আপোনালোকে দেখা পাব যে এইখন অকল এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলাই আহিব। ইট ইজ নট এ সেকুলাৰ মিটিং এজ চাচ, যে 2টা সম্প্ৰদায়ৰ মানুহ থাকে, তেনেকুৱাটো নহয়। এটা সম্প্ৰদায়ৰ মানুহ ওলাই আহে। কালি মৰিগাঁও জাগিৰোড ইজ ভেৰি ভেৰি সেন্সিটিভ। ইউ নো দেট নেলি মেছেকাৰ টুক প্লেচ অনলি ইন দেট ডিষ্ট্ৰিক্ট। কালি ৰাহুল গান্ধীয়ে ডেলিবাৰেটলি হোৱাই হি হেজ চুজেন দ্য মৰিগাঁও, আই এম ফিলিং লিটল পাৰ্টাব। সেইটো বাৰু নেক্সট পেজত আহিব। মই লেট আছ ডিছকাছ টুমৰো। কালি গোটেই দিনটোত হি শুড হেভ এভইডেড মৰিগাঁও জাগিৰোড এৰিয়া, considering the Nelly massacre and all of 1983, very very sensitive from Assam point of view. কালি দিনটো যেতিয়া এটা বিশেষ সম্প্ৰদায়ৰ মানুহ মৰিগাঁৱত নামি আহিব আৰু তেওঁক চাব আহক, মই কোনো বেয়া নাপাওঁ। কিন্তু কালি দিনটো অলপ হিন্দু মানুহখিনিৰো মনটো অলপ বেলেগ হৈ থাকিব। গতিকে কালি দিনটো তেওঁ এভইড কৰিলে ফ্ৰম ল এণ্ড অৰ্ডাৰ পইণ্ট অফ ভিউ আই উড হেভ বিন হেপী। কিন্তু এতিয়া
তেওঁক কোনে বুজাব? বুজোৱাটো মানুহ নাই, আমাৰ মানুহখিনিও বুজাব নোখোজে। গতিকে কিন্তু দুটা মই ৰিকুৱেষ্ট কৰিম যে ইফ ইউ কেন এভইড মৰিগাঁও, নগাঁও, জাগিৰোড টুমৰো, ইট ইজ গুড। এদিন ৰেষ্ট লওক না, অসমৰ অক্সিজেন, মাটি, পানী ইমান ধুনীয়া। দে কুড হেভ টেকেন এ ৰেষ্ট ফৰ ওৱান ডে। আৰু বটদ্ৰৱাক ৰাম টেম্পলৰ লগত কম্পিটিশ্যনত লৈ নাহিব, বিকজ আই হেভ ক্ৰছ চেক দ্য সত্ৰ সমিতি হেজ নট ইনভাইটেড হিম। চ' কালি মই এটা নিউজ দেখা পাইছোঁ এটা নেশ্যনেল মিডিয়াত, while Narendra Modi will do Pran Pratishtha in Ram Temple, Rahul Gandhi will be in the birthplace of Sriman Shankardev. That's a wrong analogy. হেতু হ'ব নালাগে, কাৰণ তেওঁকতো কোনো মাতা নাই, তেওঁ নিজে যাব খুজিছে। গতিকে কালি দিনটো তেওঁ এভইড কৰিলে অসমৰ মানুহ তেওঁৰ ওচৰত কৃতজ্ঞ হ'ব। উইল বি গ্ৰেটফুল টু ৰাহুল গান্ধী। ইউ গ' ইভিনিং ইউ গ'। হেতুটো মই কাকো ক'ব নোৱাৰো যে আপুনি নাযাব, ডেট ইজ ফৰ এভৰি ওৱান। ইভিনিং ইউ গ' বাট ডু নট গ' এট দ্য টাইম অৰ ইন দ্য টাইম ফ্ৰেম হুৱেন দেয়াৰ ইজ এ প্ৰাণ প্ৰতিষ্ঠা অফ ৰাম জন্মভূমি। ডু নট ব্ৰিং আছাম ইন টু বেড লাইট। Yes, sir. Look, I am very, very perturbed that why you have chosen 22nd Morigaon and Jagiroad. Because you know the Nelly massacre, you know that all these conflicting situations, there is a district which is a population of 60% Muslim population, 40% Hindu population, with a very, very difficult background. Why you have chosen that particular district on 22nd? Do you want to put us in bed like Kali Kibata hoi jaok? You want to je Ram Mandirer pra focus to Ahomot ahi jaok? Je Kajia hol, Marpid hol. Why Morigaon and Jagiroad? Why Nelly? Presence of Rahul Gandhi with his kind of supporters tomorrow in Nelly, in Jagiroad, in Morigaon is not it bad. Kali korobat kibata hoi gole, so entire nation focus will come to Assam. My apprehension on based on genuine things. The Nelly massacre, it is not an apprehension. It is these are reality of Assam. So Morigaon, Jagiroad, these are reality of Assam. You have to know apprehend. There is no scope of any apprehension. Kali ulta jodi kiba hoi jay, then government of India will ask me why you have not cancelled the permission. With great risk tomorrow I am allowing his yatra, because if there is anything happen, my neck will go. Then why you have allowed on the day of Ram Temple, Ram Mandir Pran Pratishtha Day? AI ৰাজ্য প্ৰশাসনৰ মুৰব্বী হৈও মিয়া অসমীয়াৰ নামত ভাগ ভাগ কৰাৰ ৰাজনীতি। হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক ভাঙোন আনিবলৈ উচতনিমূলক মন্তব্য দিলে নেকি মুখ্যমন্ত্ৰীয়ে? এগৰাকী ৰাজ্য প্ৰশাসনৰ মুৰব্বী হৈও তেওঁৰ মুখৰ পৰা কিয় হেৰাই গ'ল শান্তি সম্প্ৰীতিৰ মধুৰ বাণী? এসময়ত এইগৰাকী মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছত থাকোঁতে বিজেপিক সাম্প্ৰদায়িক বিভাজনকামী ৰাজনীতি কৰে বুলি গালি সপনি পৰা নাছিল নে? এইজন মুখ্যমন্ত্ৰীৰ মুখতে আখৈ ফুটা দি ফুটিছিল অসমৰ মানুহৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰসংগ। যে 8 তাৰিখে নৰেন্দ্ৰ মোদী আহিব, তেওঁক উপহাৰ এটা দিবৰ কাৰণে আমাৰ ইমান কি খদমদম লাগিছে। আৰু আমি বিজেপি ক'ব খুজিছো যে অসমখনত তোমালোকৰ সাম্প্ৰদায়িক ৰাজনীতি নহয়। আৰু এই যাত্ৰাত আমি বেসিক্যালি বিজেপিক যেটো প্ৰিভেন্ট কৰিব খুজিছো, বিজেপিক আমি ৰখাব খুজিছো। মই অসমৰ ধৰ্মনিৰপেক্ষ সমাজখনক মই জনাব খুজিছো যে আমি মোদীৰ লগত ফাইট কৰিব খুজিছো ফৰ মেনি ৰিজন। আজি মোদীয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ কথা কয়, গোপীনাথ বৰদলৈৰ কথা কিয় নকয়? কিন্তু বিজেপিত যোগদান কৰি মুখ্যমন্ত্ৰী হোৱাৰ পাছত সেই ধৰ্মনিৰপেক্ষতাৰ চৰিত্ৰ হেৰুৱাই পেলালে হিমন্ত বিশ্ব শৰ্মাই। এফালৰ পৰা কৰি যাবলৈ আৰম্ভ কৰিছে আহফলা আৰু উচতনিমূলক ৰাজনীতি। নিজৰ পদবীৰ মৰ্যাদা বা সংযম হেৰুৱাই এনেধৰণৰ উচতনিমূলক বা
বিভাজনকামী মন্তব্য কৰাটো মুখ্যমন্ত্ৰীৰ পদটোৰ বাবে সমীচীন হয়নে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পৰাই স্পষ্ট হৈ পৰিল যে ৰাম মন্দিৰক লৈ যেন সমগ্ৰ দেশতে ধৰ্মৰ নামত ৰাজনীতি কৰিবলৈ বিচাৰিছে বিজেপিয়ে। নহ'লেতো একতাৰ বাণী বিলোৱাৰ পৰিৱৰ্তে এনেধৰণৰ আহফলা মন্তব্য নকৰিলেহেঁতেন বা গণতান্ত্ৰিক দেশ এখনত বিৰোধী দলৰ অধিকাৰ খৰ্ব কৰাৰ দৰে মন্তব্য নকৰিলেহেঁতেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰদোৱা আৰু ৰাম মন্দিৰৰ মাজত প্ৰতিযোগিতা হ'ব নালাগে, এইটো অসমৰ বাবে ভাল নহয়। ৰাহুল গান্ধীলৈ বিশেষ অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত বটদ্ৰৱালৈ যাওক, টিভিত ডাবল উইণ্ড' ভাল নালাগে। কালি মই ৰাহুল গান্ধী ডাঙৰীয়াকো অনুৰোধ কৰিম যে তেখেতে কালি কোনোবা এটা সময়ত বটদ্ৰৱা থানত যাব খুজিছে। এনেকুৱা ভাৰতত হ'ব নালাগে যে দেৰ ইজ এ কম্পিটিশ্যন বিটুইন ৰাম টেম্পল এণ্ড বটদ্ৰৱা। গোটেই টিভিত এফালে ৰাম টেম্পল দেখাই থাকিব, এফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত ৰাহুল গান্ধী গৈছে এইটো দেখুৱাই থাকিব। সেইটো অসমৰ কাৰণে ভাল নহয়। সেইকাৰণে তেখেতক মই অনুৰোধ কৰিম যে আপুনি অহাকালি ৰাম মন্দিৰৰ উদযাপন হৈ যোৱাৰ পিছত আপুনি বটদ্ৰৱা টেম্পললৈকে বা বটদ্ৰৱা সত্ৰলৈকে আহিলে আমাৰ ভাল লাগিব। নহ'লে টিভিত দুটা উইণ্ড' কৰি থাকিব। আমিতো বাধা দিব কাকো নোৱাৰোঁ, বাট ডেট টু উইণ্ড' উইল গ' এগেইনষ্ট দ্য ইমেজ অফ আছাম। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ভিৰ হ'ব লাগে, ময়ো তেওঁক শুভেচ্ছা জনাইছোঁ। এতিয়ালৈকে সকলোতে ভিৰৰ পৰিৱৰ্তে কাৰফিউহে হৈ আছে। এতিয়ালৈকেতো ক'তো ভিৰ হোৱা নাই, এতিয়ালৈকে কাৰফিউ হৈ আছে য'তে গৈ আছে। গতিকে আপুনি ভিৰ হ'ব বুলি ভাবিছে, ময়ো শুভেচ্ছা দিছোঁ যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ভিৰ অলপ হ'ব লাগে। মিয়া সকললৈও আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। মই মনত বেয়া পাম বুলি ন্যায় যাত্ৰাত আপোনালোকে অংশগ্ৰহণ নকৰাকৈ নাথাকিব। মিয়াসকলক যে আপোনালোকে মনত যোগদান কৰক, যে মোক বেয়া পাই পেলাই যোগদান নকৰাকৈ, মই কিবা বেয়া পাম বুলি যোগদান নকৰাকৈ নাথাকিব। সেইটোলৈ কোনো আপত্তি নাই। লোৱাৰ আছামত মানুহ হ'ব, এতিয়ালৈকেতো মানুহ হোৱা নাই, কিন্তু মিয়াৰো আই মাতৃসকল নাযায়, সেইটো ঠিক আছে। এতিয়ালৈকেতো ক'তো মানুহ হোৱা নাই, ক'ৰবাত 500, ক'ৰবাত 1000, ক'ৰবাত 1100, ক'ৰবাত 50। প্ৰতিযোগিতাত নানামিব ৰাহুল গান্ধী। তেওঁ উপজাচিয়ে যাব লৈছে বটদ্ৰৱালৈ। তেওঁক কোনেও নিমন্ত্ৰণ দিয়া নাই। বটদ্ৰৱা মন্দিৰ সত্ৰইতো তেওঁক মাতা নাই। গতিকে টেলিভিছন জাৰ্নেলিষ্টসকলকো মই অনুৰোধ কৰিম যে তেওঁ যদি যায় নিজে যাব। হি হেজ নট বিন ইনভাইটেড, চ' দেয়াৰ ইজ ন' কম্পিটিশ্যন। ডাবল উইণ্ড'ৰ কামটো কালি কৰিব নালাগে, কাৰণ তেওঁকতো কোনেও মাতা নাই। বোলে মাতিলে কথাটো বেলেগ আছে। গতিকে আৰু ময়ো আহ্বান জনাম, অসমত কংগ্ৰেছত বহুত হিন্দু মানুহো আছে। গতিকে কালি দিনটো 2টা বজাৰ পিছত গ'লেই হ'ল, 2টা বজাৰ পিছত বটদ্ৰৱাত গ'লেই হ'ল বা ৰাতিপুৱা গ'লেই হ'ল। তাতে কালি সেই সময়ছোৱা 2 ঘণ্টা বা 3 ঘণ্টা সময় আগবেলাটো নগ'লে ভাল। আৰু তেওঁ যিহেতু ইয়াতে আছে, যিকোনো আজিয়ে গৈ পেলাই বটদ্ৰৱাত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আজিয়ে পৰিদৰ্শন কৰিব পাৰে। কালি দিনটো চিলেক্ট কৰাটো আই এম ফিলিং লিটল বিট পেইন। কংগ্ৰেছৰ মিটিঙলৈ এটা বিশেষ সম্প্ৰদায়ৰ মানুহ আহে। মৰিগাঁও ধিং চামগুৰিতো এটা বিশেষ সম্প্ৰদায়ৰে মানুহ আহিব। হিন্দু মুছলমানৰ মাজত বিভাজন অনাৰ চৰম সাম্প্ৰদায়িক মন্তব্য কৰি নেলীৰ গণহত্যাৰ প্ৰসংগও উনুকিয়ালে মুখ্যমন্ত্ৰীয়ে। শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ কথা কোৱাৰ বিপৰীতে দুটা বিশেষ সম্প্ৰদায়ৰ মাজত হাই কাজিয়া মাৰপিট হোৱাৰ কথাহে আশংকা কৰিলে ৰাজ্য প্ৰশাসনৰ মুৰব্বী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁলোকৰ যাত্ৰাত এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলাই আহে। ধৰক মৰিগাঁও, ধৰক আজি আপোনালোকে চামগুৰিত তেওঁলোকৰ মিটিং এখন আছে, আপোনালোকে দেখা পাব যে এইখন অকল এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলাই আহিব। ইট ইজ নট এ সেকুলাৰ মিটিং এজ চাচ যে 2টা সম্প্ৰদায়ৰ মানুহ থাকে, তেনেকুৱাটো নহয়। এটা সম্প্ৰদায়ৰ মানুহ ওলাই আহে। কালি মৰিগাঁও জাগিৰোড ইজ ভেৰি ভেৰি সেন্সিটিভ। ইউ নো দেট নেলি মেছেকাৰ টুক প্লেচ অনলি ইন দেট ডিষ্ট্ৰিক্ট। কালি ৰাহুল গান্ধীয়ে ডেলিবাৰেটলি হোৱাই হি হেজ চুজেন দ্য মৰিগাঁও, আই এম ফিলিং লিটল পাৰ্টাব। সেইটো বাৰু নেক্সট পেজত আহিব, মই লেট আছ ডিছকাছ টুমৰো। কালি গোটেই দিনটোত হি শুড হেভ এভইডেড মৰিগাঁও জাগিৰোড এৰিয়া
considering the Nelly massacre and all of 1983, very, very sensitive from Assam point of view. Kali dintu jetia eta bishek সম্প্ৰদায়ৰ মানুহ মৰিগাঁৱত নামি আহিব আৰু তেওঁক চাব আহক মই কোনো বেয়া নাপাওঁ কিন্তু কালি দিনটো অলপ হিন্দু মানুহখিনিৰো মনটো অলপ বেলেগ হৈ থাকিব গতিকে কালি দিনটো তেওঁ এভয়েড কৰিলে ফ্ৰম ল এণ্ড অৰ্ডাৰ পইণ্ট অফ ভিউ আই উড হেভ বিন হেপী কিন্তু এতিয়া তেওঁ কোনে বুজাব বুজোৱাটো মানুহ নাই আমাৰ মানুহখিনিও বুজাব নোখোজে গতিকে কিন্তু দুটা মই ৰিকুৱেষ্ট কৰিম যে ইফ ইউ ক্যান এভয়েড মৰিগাঁও নগাঁও জাগিৰোড tomorrow it is good এদিন ৰেষ্ট লওক না অসমৰ অক্সিজেন মাটি পানী ইমান ধুনীয়া they could have taken a rest for one day আৰু বটদ্ৰবাক ৰাম টেম্পলৰ লগত কম্পিটিশনত লৈ নাহিব because I have cross checked the Satra Samiti has not invited him so কালি মই এটা নিউজ দেখা পাইছো এটা নেশনাল মিডিয়া while Narendra Modi will do Pran Pratishtha in Ram Temple, Rahul Gandhi will be in the birthplace of Sriman Shankardev. That's a wrong analogy. Hetu hobo nalage, karon teok tu kono mata nai. Teo nije jabo khuise. Gotike kali dintu teo avoid korile, Ohomor manu teor sor kritogyo hobo. We will be grateful to Rahul Gandhi. You go, evening you go. হেতুটো মই কাকো কব নোৱাৰো যে আপুনি নাযাব that is for everyone evening you go but do not go at that time or in the time frame when there is a pran pratishtha of Ram Janmabhoomi do not bring Assam into bad light yes sir look I am very part of the why you have chosen 22nd Morigaon and Jagirod because you know the Nelly massacre you know that all these conflicting situation there is a district which is a population of 60% Muslim population 40% Hindu population with a very difficult background why you have chosen that particular district on 22nd do you want to put us in bad light kali kibata hoi jaok you want to je Ram Mandirar pra focus to Ohomot ahi jaok je kajia hol marpid hol why Morigaon and Jagirod why Nelly presence of Rahul Gandhi with his kind of supporters tomorrow in Nelly, in Jagirod, in Morigaon is not it bad. Kali korobat kibata hoi gole, so entire nation focus will come to Assam. My apprehension on based on genuine things. The Nelly massacre, it is not an apprehension. It is a these are reality of Assam. So Morigaon, Jagirod, these are reality of Assam. You have to know apprehend. There is no scope of any apprehension. Kali ulta jodi kiba hoi jay, then government of India will ask me why you have not cancelled the permission. With great risk, tomorrow I am allowing his yatra because if there is anything happen, my neck will go. Then why you have allowed on the day of Ram Temple? Ram Mandir Pran Pratishtha Day. AI ৰাজ্য প্ৰশাসনৰ মুৰব্বী হৈও মিয়া অসমীয়াৰ নামত ভাগ কৰাৰ ৰাজনীতি হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক ভাঙুন আনিবলৈ উচতনিমূলক মন্তব্য দিলে নেকি মুখ্যমন্ত্ৰীয়ে এগৰাকী ৰাজ্য প্ৰশাসনৰ মুৰব্বী হৈও তেওঁৰ মুখৰ পৰা কিয় হেৰাই গ'ল শান্তি সম্প্ৰীতিৰ মধুৰ বাণী এসময়ত এইগৰাকী মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছত থাকোঁতে বিজেপিক সাম্প্ৰদায়িক বিভাজনকামী ৰাজনীতি কৰে বুলি গালি সপনি পৰা নাছিল নে এইজন মুখ্যমন্ত্ৰীৰ মুখতে আখৈ ফুটা দি ফুটিছিল অসমৰ মানুহৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰসংগ যে 8 তাৰিখে নৰেন্দ্ৰ মোদী আহিব তেওঁক উপহাৰ এটা দিবৰ কাৰণে আমাৰ ইমান কি খদমদম লাগিছে আৰু আমি বিজেপি কব খুইছো যে অসমখনত তোমালোকৰ সাম্প্ৰদায়িক ৰাজনীতি নহয় আৰু এই যাত্ৰাত আমি বেসিক্যালি বিজেপিক যেটো প্ৰিভেন্ট কৰিব খুজিছো বিজেপিক আমি ৰখাব খুজিছো মই অসমৰ ধৰ্মনিৰপেক্ষ সমাজখনক মই জনাব খুজিছো
যে আমি মোদীৰ লগত ফাইট কৰিব খুজিছো ফৰ মেনি ৰিজন আজি মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ কথা কয় গোপীনাথ বৰদলৈৰ কথা কিয় নকয় কিন্তু বিজেপিত যোগদান কৰি মুখ্যমন্ত্ৰী হোৱাৰ পাছত সেই ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ হেৰুৱাই পেলালে হিমন্ত বিশ্ব শৰ্মাই এফালৰ পৰা কৰি যাবলৈ আৰম্ভ কৰিছে আহফলা আৰু উচতনিমূলক ৰাজনীতি নিজৰ পদবীৰ মৰ্যাদা বা সংযম হেৰুৱাই এনেধৰণৰ উচতনিমূলক বা বিভাজনকামী মন্তব্য কৰাটো মুখ্যমন্ত্ৰীৰ পদটোৰ বাবে সমীচীন হয়নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পৰাই স্পষ্ট হৈ পৰিল যে ৰাম মন্দিৰক লৈ যেন সমগ্ৰ দেশতে ধৰ্মৰ নামত ৰাজনীতি কৰিবলৈ বিচাৰিছে বিজেপিয়ে নহলেতো একতাৰ বাণী বিলোৱাৰ পৰিৱৰ্তে এনেধৰণৰ আহফলা মন্তব্য নকৰিলেহেঁতেন বা গণতান্ত্ৰিক দেশ এখনত বিৰোধী দলৰ অধিকাৰ খৰ্ব কৰাৰ দৰে মন্তব্য নকৰিলেহেঁতেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' এডিটৰ ৱাৰীৰ সহযোগত কল্পজ্যোতি শইকীয়াৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও